হেল্ল' মই ডক্টৰ দেৱাংগ মোৰ নামটো ডক্টৰ দেৱাংগ বৰা মই এজন ক্লিনিকেল কাৰ্ডিঅ' ফিজিচিয়ানছ বহুত ধৰণৰ কুৱেশ্যন আহি আছে তাৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট এটা মই নিজে বাছি লোৱা হৈছে কি সাধাৰণতে ছাডেন কাৰ্ডিক ডেথ হঠাতে আকস্মিকভাৱে মৃত্যুবৰণ কৰা কিছুমান পেচেণ্টৰ বিষয়ে বহুত কথা সুধি আছে তাৰ ওপৰতে বেছ কৰি পেলাই মই এই ভিডিঅ'টো ক্ৰিয়েট কৰিব চেষ্টা কৰিছোঁ আৰু যিমান পাৰোঁ মোৰ ফালৰ পৰা মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম আচলতে হোৱাট ইজ ছাডেন কাৰ্ডিয়েক ডেথ বা আকস্মিক মৃত্যুবৰণ কৰা হোৱাট ইজ দিছ বেচিকেলি এইটো বহুত ধৰণৰ কজেছ আছে প্ৰথম কজটো হৈছে আমাৰ যিটো কৰ'নাৰী আৰ্টাৰী ডিজিজ হাৰ্টৰ আৰ্টাৰী ব্লক হৈ পেলাই মৃত্যুবৰণ কৰে সেইটো ওৱান অফ দ্য মষ্ট কমন ৱৰ্ল্ড ৱাইড আনাডাৰ কজেছ আছে কিছুমান জেনেটিক কজেছ য'ত কিছুমান চিমটমছ আছে লাইক ব্ৰুগাডা চিণ্ড্ৰম আছে নমিনক্লেচাৰ দি কিছুমান চিমটম ডিজিজ আছে যিবোৰ জেনেটিকেলি লিংক ফেমিলিয়েৰ হেৰিত হ'ব পাৰে দেখিলে ছাডেনলি কাৰ্ডিয়েক ডেথ ইন দ্য ফেমিলি আছে কাৰোবাৰ যাৰ ফলত সেইটো প্ৰচেছ কৰে ধৰক কাৰোবাৰ ককায়েকৰ হৈছে সৰু কালতে বা খেলি থাকোঁতে ঘপককৈ কোনো একো প্ৰব্লেম নাই কিন্তু ছাডেনলি কাৰ্ডিয়েক ডেথ হৈছে সেইবিলাকো ফেমিলিয়েল কিছুমান লিংক থাকে চ' সেইবিলাকো আমি চালি জাৰি চাব লাগে ইট ইজ কিয় এইটো বেচিকেলি ইমান কুৱেশ্যনৰ সেই আওতালৈ আহিছে বিকজ আমি দেখা পাইছোঁ যে য়ং জেনেৰেশ্যন আগতে হাৰ্ট এটেক হওঁতে দেখিলোঁ আমি অল্ড এজ জেনেৰেশ্যনৰ খুব বেছি ধৰণৰ প্ৰৱণতা আছিলে কিন্তু এতিয়া দেখা পোৱা হৈছে যে এইবিলাক বস্তু খুব য়ং পেচেণ্টৰ ভিতৰত আমি খুব দেখা পাওঁ বহুতে ক'ভিডক বা ভেকচিন লৈ পেলাই কৈ থাকে যে ভেকচিন লোৱাৰ পিছত এইবিলাক হৈ আছে মোৰ মতেদি সেনেকুৱা ধৰণৰ কোনো কথা হ'ব নালাগে যে ভেকচিন লৈ পেলাই যে কিবা এটা হ'ব এই বস্তুটো সচৰাচৰ চলিয়ে আছে হয় য়ঙত বাঢ়িছে নট বিকজ অফ দ্য ক'ভিড এণ্ড ক'ভিড ভেকচিন বিকজ আৰু বহুত কিছুমান কজ আছে কিছুমান কজটো আমি জানো যেনেকৈ প্ৰেছাৰ থাকিলে হ'ব পাৰে ডায়েবেটিছ থাকিব হ'ব পাৰে ছেডেণ্টেৰী লাইফষ্টাইল আজিকালি স্মকিংটো ইমান বেছি কমন হৈ গৈছে যে মানুহৰ মাজত দেন লেক অফ দ্য এক্সাৰচাইজ ওৱান অফ দ্য থিং দেন টেকিং অফ দ্য জাংক ফুডছ আজিকালি এণ্ড দেন আনাডাৰ থিং ইজ দেট দ্য ষ্ট্ৰেজ অফ দ্য অল পেচেণ্টছ মানে টাৰ্গেট অৰিয়েণ্টেড আমি আগৰ মানুহবিলাকে কি কৰিছে দেৰ ইজ ন' টাৰ্গেট অৰিয়েণ্টেড জবছ দে ইউজ টু গ' এণ্ড দে কাম বেক সিহঁতৰ কোনো এটা বিশেষ ধৰণৰ এনেকুৱা টাৰ্গেট অৰিয়েণ্টেড কিন্তু আজিকালি ৰাইট ফ্ৰম দ্য ভেৰি ফিউ বহুত কম এনেকুৱা জব আছে য'ত টাৰ্গেট অৰিয়েণ্টেড নহয় সেই টাৰ্গেট অৰিয়েণ্টেড জববিলাকৰ মাজত এটা ষ্ট্ৰেছ ক্ৰিয়েট কৰি দিয়া হয় ৰাইট ফ্ৰম দ্য মৰ্ণিং শুই উঠাৰ পৰা ৰাতি একদম শুৱালৈকে যাৰ ফলতো কিছুমান পাৰ্শ্বক্ৰিয়া হৈ পেলাই আমাৰ বডিৰ ভিতৰত কিছুমান ধৰণৰ ৰাসায়নিক দ্ৰব্য আছে এড্ৰিনেলিন সেইবিলাক বেছিকৈ চিক্ৰেশ্যন হৈ পেলাই ইয়াৰ কাৰ্ডিয়েক এৰেষ্ট কৰিব পাৰে কেনেকৈ বাচা যায় এইটো এটা উপায় প্ৰথম কথাটো হৈছে ৰিস্ক ফেক্টৰ যিবিলাক মই ক'লোঁ যে প্ৰেছাৰ ডায়েবেটিছ স্মকিং এইবিলাক চব বন্ধ কৰিব লাগিব বা কণ্ট্ৰল কৰিব লাগিব জাংক ফুডবোৰ বন্ধ কৰিব লাগিব নেক্সট কথাটো হৈছে এক্সাৰচাইজত মই কওঁ কিছুমানে কি কৰে দে জইন দ্য জিম আৰু ভিগৰাছ এক্সাৰচাইজ কৰে লাইক ৱেইট লিফটিং একদম বহুত বেছি you should go for the mild or to moderate exercise what mild exercise you can go for the running walking in the brisk walking means alwan jore khus karibo lagibo aru logote static exercise like jiblage khus karibo nore they can do straightening exercise aru yoga kisuman exercise moderate exercise hisabe dhora hoy jot cardiovascular activity to strong kore next another thing to cutting the salt from your diet not the salt actually you should not cut that just মানে মই একদম নাখাওঁ এনেকুৱা ধৰণৰ নহয় খাব লাগিব অলপমান কিছু পৰিমাণে কিন্তু এক্সট্ৰা সল্ট থকা বস্তু বা এক্সট্ৰা সল্ট ল'ব নালাগে বা এক্সট্ৰা সল্ট থকা বস্তু যেনেকৈ সল্টেড one of the singara is very important then kosuri singara then the dry these bakery biscuits so পাপৰ আচাৰ এইবিলাকৰ পৰা এভইড কৰিলে আৰু যেনেকৈ আমি চালাড বনালে নিমখৰ তেল আনি পেলাই খাওঁ তো ইউ শুড এভইড দিছ থিংছ চ' সেনেকৈ আমি চল্ট কাট কৰিব পাৰোঁ চ' দিজ আৰ দ্য থিংছ মই আকৌ চবকে কৈছোঁ যে ছাডেন কাৰ্ডিয়েক ডেথ ইজ নট অনলি ৰিলেটেড টু অনলি কৰ'নাৰী আৰ্টাৰী ডিজিজ ইট ইজ ৰিলেটেড টু ইয়ৰ জেনেটিক্স অলছ' ইফ ইয়ৰ ফেমিলি ইজ হেভিং ছাম প্ৰব্লেমছ জাষ্ট স্ক্ৰীন ইট যদি কাৰোবাৰ আপোনালোকে জানে যে মোৰ siblings মোৰ দেউতা মোৰ মা মোৰ ব্ৰাদাৰ মোৰ সিস্টাৰ এনেকৈ ঢুকাইছে এইটো ছাডেনলি কাৰ্ডিয়েক চ' ইউ হেভ টু স্ক্ৰীন ইয়ৰ চেল্ফ ইট মে নট বি দ্য কাৰ্ডিয়েক কৰ'নাৰী আৰ্টাৰী ডিজিজ মানে ইট মে বি বিকজ অফ ছাম আদাৰ জেনেটিক প্ৰব্লেমছ অলছ তো থেংক ইউ
wish you all happy. This is a short video, so that much I can say. For further, you can inquire any. Thank you.